সুদৰ্শন চিম্পি মেম আছে চিম্পি মেমক পাহৰি আছো আৰু শ্ৰাৱণা মনদীপ আমাৰ সদস্য সংখ্যা ইমানেই লগতে আমাক সব ক্ষেত্ৰতে সহযোগ কৰা আছে আমাৰ চিম্পি মেমৰ হাজবেণ্ড জলযোগৰ কথা কৈ দিয়ক আকৌ জলযোগ মানে কি আৰু দিচাঙৰ কিনাৰত থাকিলে গোটেই জলেই জল একদম জলেই জলমল ইমান ধুনীয়াকৈ আয়োজন কৰিছে ইয়াৰ আয়োজকসকলে আমি মানে ভিডিঅ' দেখিছোঁ ইয়াৰ যুৱ সংঘই বোলে এই জেগাডোখৰ পিকনিক স্থলীলৈ ৰূপান্তৰিত কৰিছে সেইকাৰণে আমি যুৱক সমাজক আমি স্বাগতম জনাইছোঁ ইমান ধুনীয়া এটা পৰিৱেশ দিয়াৰ বাবে বহুত ৰাইজ আহিছে গৈছে তেওঁলোকৰ অনুভৱ কি তেওঁলোকে হয়তো ক'ব কিন্তু আমি যে ইমানেই ভাল পাইছোঁ তেওঁলোকক আজি বছৰৰ শেষত 31 ডিচেম্বৰ এই বছৰৰ শেষত আমাৰ পোৱা আমি যে ইয়াত একেলগে এমুঠি খাবলৈ আয়োজন কৰিছোঁ আৰু আমি আশে পাশে দেখিছোঁ কত ৰাইজ আহিছে সৰু সৰু শিশুসকল আহিছে মইনা মইনী আৰু তেওঁলোকে মাক দেউতাকৰ লগত আহিছে হয়তো কোনোবা বিদ্যালয়ৰ পৰা আহিছে সকলোকে মোৰ ফালৰ পৰা নতুন বছৰ শুভেচ্ছা জনাইছোঁ আমি ৰংপুৰ জাতীয় বিদ্যা নিকেতন দৰিকাপাৰ আমাৰ ফালৰ পৰা ৰংপুৰ জাতীয় বিদ্যা নিকেতন দৰিকাপাৰৰ পৰা সকলোকে শুভকামনা জনাইছোঁ সকলোৱে যেন অনাগত দিনবোৰ মধুময় হওক সুন্দৰ হওক তেওঁলোকে ভবাৰ দৰে জীৱন যাত্ৰাত আগবাঢ়ি যাওক সকলোৰে জীৱন উজ্জ্বল হওক আমি এয়া আমাৰ ববী মেম আৰু আমাৰ ববী মেম আমাৰ কানু বাইদেউ আমাৰ দীপিকা চাংমাই চিম্পি মেম সকলোৱে এই ভাত বঢ়া কাৰ্যত লাগি আছে প্ৰথম চাগে আমাৰ গ্ৰুপটোৱে ভাত খাম নেকি যিহেতু আমি সোনকালে পালোহি সকলোৱে চাগে এতিয়া ৰন্ধা ভাত ব্যস্ত হৈ আছে সেয়েহে আমি ভাত মুঠি ল'বলৈ সকলোকে জনাইছোঁ আৰু নহয় সকলোৱে ৰান্ধি বাঢ়ি আছে খাব বোলে এটা কথা আছে ৰান্ধনীয়ে ভিতৰত হেনো ভাত দি দৰ্জাখনৰ মুখলৈ চাব লাগে এপাক কোনোবা আহিছে নেকি কিন্তু আমাৰ ৰান্ধনী নহয় ৰান্ধনীৰ পুলিংগটো আজিলৈকে ওলোৱা নাই ৰান্ধনীয়ে হয় কিন্তু সেইটো ঘৰখনৰ এটা ভাল কথা ৰান্ধনীয়ে বোলে সদায় যেতিয়া ভিতৰত ভাত বাঢ়ি দিয়ে দৰ্জা মুখলৈ চাই কেনেবাকৈ কোনোবা আহিছে নেকি মানে ঘৰৰ মানুহৰ জোখতে ভাত ৰান্ধিলেও যদি কোনোবা এজন অতিথি ওলাইহি তেওঁলেও ভাত মুঠি জুৰে সেইটো ঘৰখনৰ এটা বহুত ডাঙৰ কথা আৰু সদায় মানুহে এটা নতুন কথা শিকিব লাগে বুলি কয় সেইকাৰণে আজি মই এই কথাটো উল্লেখ কৰিলোঁ আমাৰ অনামিকা আছে তেওঁলোকে সুন্দৰ ভৱিষ্যতৰ সপোন দেখি আছে আমি বাৰু যি কৰিলোঁ অনামিকাই যাতে সেইটো নকৰে ভিতৰত ভাত দি অন্তত দৰ্জাৰ মুখলৈ ভুমুকিয়াই চাব আৰু যদি জিনা মেম ববী মেম দীপিকা মেম আমাৰ তেখেতলোকে যদি চোৱা নাই আমাৰ তেখেতলোককো অনুৰোধ কৰি তাৰ পাছতে এইটো এটা বহুত ভাল গুণ কিন্তু এইটো সঁচাকৈ কৰিব পাৰে কিন্তু এইটো সেয়েহে এতিয়া আমাৰ ভাত দিছে চালাড দিছে আমাৰ আজি খাদ্য আমাৰ চিম্পি মেমে আয়োজন কৰা লগত দেৱজানী মেম আৰু ববী মেম আছে তেখেতলোকে আয়োজন কৰা আমাৰ ভাত মুঠিৰ লগত আছে এতিয়া ভাত দাইল মাংস নহ'লেতো একো বনভোজেই নহ'ব মাংস মাছ
আৰু শুকতি মাছ low power, আৰু বেতগাজ পিটিকা low power, please charge, আৰু লগতে গাহৰি খৰিচা। আৰু low power, please charge, আচাৰ আনিছে আমাৰ গানৰ মেমে গতিকেলৈ বেছিয়ে হৈছেগৈ নেকি তাৰপাছত হা আৰু কোনোবাই কিবা আনিছিলে নেকি চাটনি আৰু বেতগাজ আৰু শুকতি মাছ মুঠতে আজি এই বালিঘাটত বালিঘাটৰ বনভোজ মনত থাকি যাব 2025ৰ আকৌ সকলোৱে ভাবি থাক low power,